যিহেতু এখন অসম ট্ৰাইবেল ষ্টেট নহয়, OBCৰ কাৰণে ৰিজাৰ্ভেশ্যন এটা আছে 33%। তাৰ মাজত এই যে বাকী থকা 4টা জনজাতি, তাকো আকৌ চাহ জনজাতিৰ 36টা সাব ট্ৰাইবৰ ভিতৰত কেৱল মাত্ৰ 10টাহে ধৰা হৈছে আৰু 26টা বাকী থাকি গৈছে। গতিকে এই সম্পৰ্কত কি হ'ব? কাৰণ অসমত এইটো এটা যেতিয়া অসমৰ এটা গোষ্ঠী, তাত এইটো ঝাৰখণ্ড, উত্তৰাখণ্ড বা তামিলনাডু, তেলেংগানা, তেওঁলোকৰ লগত অসমৰ চাহ জনজাতি আদিবাসীসকলৰ সম্পৰ্ক বা তেওঁলোকৰ তাত ST ভুৱা নোপোৱাৰ বেচিছত ইয়াত দিয়া নিদিয়া কথাটো ইয়াত নিৰ্ভৰ নকৰে। ইয়াত তেওঁলোকে এজে হ'ল চাহ জনজাতি আৰু আদিবাসী হিচাপে তেওঁলোকক ধৰা হৈছে। 36টাৰে 26টাক বাদ দিয়া হৈছে, 10টাক ধৰিছে। এইটো সাংবিধানিকভাৱে বৈধ হ'বনে নহ'ব? এই কথা বতৰাবোৰ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। সেই কথাবোৰ যেতিয়া ৰিপৰ্টত সন্নিৱিষ্ট নহ'ব, তেতিয়া নিশ্চিতভাৱে গোটেই কথা বতৰাবোৰৰ জটিলতা আৰু বাঢ়িব। আগত যদি এখন বিল লে কৰি ৰাজ্যসভালৈকে পোৱাৰ পাছত কেৱল মাত্ৰ অনুমোদনৰ, কাৰণ ৰাজ্যসভা লোকসভাৰ অধিৱেশন আহি আছে, এতিয়া যদি গোটেই কামটো ৰাজ্যসভা লোকসভাত এইখন বিল যদি তেওঁলোকে পাৰিত কৰিলে, তেওঁলোকে এইখন যদি পাছ কৰি লৈ গ'ল হ'লে, তেতিয়াহ'লে এই ৰিকমেণ্ডেশ্যনৰ কোনো ধৰণৰ জটিলতা, ইয়াত টেকনিকেল যিবোৰ কুৱেশ্যন যিবোৰ এৰাই গৈছে, এইবোৰৰ কোনো ধৰণৰ ভেলিডিটিয়ে নাথাকিলে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোটেই বিষয়টোৰ জটিলতা সৃষ্টি কৰি কেৱল মাত্ৰ নিৰ্বাচনৰ কাৰণে, কেৱল মাত্ৰ ভোট প্ৰাপ্তিৰ কাৰণে গোটেই কাম কাজবোৰ কৰিছে। মই যি কৈছো সমগ্ৰ কথা বতৰাত তথ্যৰ ওপৰত ভিত্তি কৰিছো, এটা তথ্য বিভিন্ন ধৰণৰ তেওঁলোকৰ PIB তেওঁলোকে দিয়া বিভিন্ন নটিফিকেশ্যনৰ ওপৰত বেচিছত কৈছো। এই গোটেই কথা বতৰাবোৰ আৰু আগৰো বিভিন্ন ধৰণৰ চৰকাৰী আলোচনাৰ আপোনালোকে চাব প্ৰতিবেদন আছে, চৰকাৰী আলোচনাৰ মাইনিউট আছে আৰু ছচিঅ' ইকনমিক এই যিবোৰ ছাৰ্ভে আছিলে সেইবোৰ সেই সময়তে প্ৰতিবেদনত স্বাক্ষৰ কৰি যিসকলৰ প্ৰতিবেদনৰ দায়িত্ব লৈছে তেওঁলোকে দিয়া সেই সময়ত বিভিন্ন ধৰণৰ ৰিচিপ্ট কপি আছে। চৰকাৰৰ ফালৰ পৰা যদিও সেই সম্পৰ্কত কোনো ধৰণৰ কোৱা হোৱা নাই, কিন্তু সেইবোৰ গ্ৰহণ কৰিছে। গতিকে আমি ক'ব খোজা কথাটো হ'ল যে এইটো কেৱল মাত্ৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি এই কামটো কৰিছে। গতিকে এতিয়া আমাৰ কথাটো হ'ল যে ST যদি কৰিব খুজিছে 6টা জনগোষ্ঠী, 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত এই বিলখন পাছ কৰি দিয়ক। এই বিলখন পাছ কৰি, কাৰণ বিধানসভাৰ, লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন অহা 1 তাৰিখৰ পৰা হ'ব। অহা মানে আজিৰ দিনটোৰ পৰা হোৱাৰ কথা আছিল, মানে এই মাহতে, কাৰণ 26 চনৰ লোকসভাৰ 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগত দুটা সেশন ডেফিনেটলি পাব। গতিকে এই দুটা সেশনত এইখন বিল লে কৰি পাছ কৰিবৰ কাৰণে যাতে অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ 6 জনগোষ্ঠীৰ প্ৰতি থকা যিটো দায়িত্ব, দায়বদ্ধতা এইটো পালন কৰি দেখক, তেতিয়াহে অসমৰ ৰাইজ আশ্বস্ত হ'ব, 6টা জনগোষ্ঠী জনগণ আশ্বস্ত হ'ব। গতিকে সেই দাবী উত্থাপন কৰিছো। আমি দেখিবলৈ পাইছো যে বিগত সময়ছোৱাত এই মন্ত্ৰী গোটৰো যেতিয়া প্ৰথম তেওঁলোকে কমিটি বনাইছিল, অধ্যক্ষ প্ৰথম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল, তাৰপিছত ৰমেশ পেগু ডাঙৰীয়া আছিলে, কমিটিৰ সদস্য প্ৰথমে আছিল অতুল বৰা ডাঙৰীয়া, যোগেন মোহন আৰু সঞ্জয় কিষাণ। এতিয়া অতুল বৰা, যোগেন মোহন আৰু সঞ্জয় কিষাণে গমেই নাপায় যে তেওঁলোকে মন্ত্ৰী গোটৰ সদস্য নহয়। এতিয়া মন্ত্ৰী গোটৰ সদস্য হ'ল অসমৰ মুখ্যমন্ত্ৰীগৰাকী কেশৱ মহন্ত আৰু ৰমেশ পেগু। যে এনেকুৱা ধৰণৰ কাৰবাৰ চলি আছে, ৰাইজৰ জ্ঞাতাৰ্থে এইটো বিষয়ে উত্থাপন কৰিছে যে হঠাৎ অতুল বৰা, যোগেন মোহন আৰু সঞ্জয় কিষাণ বাৰু এতিয়া মন্ত্ৰী নহয়, কিন্তু অতুল বৰা আৰু যোগেন মোহন এতিয়াও মন্ত্ৰী আছে। তেওঁলোকে হঠাৎ গম নাপায় যে তেওঁলোকে মন্ত্ৰী গোটৰ সদস্য নহয়। এনেকুৱা ধৰণৰ কথা বতৰা চলি আছে। এইবোৰ ৰাইজৰ জ্ঞাতাৰ্থে জনাব খুজিছো। আমাৰ মৌলিক বিষয়টো হ'ল 2026 চনৰ নিৰ্বাচনৰ আগত এক্সিষ্টিং বিলখন লে কৰক পুনৰ, আৰু এখন পাছ কৰি অসমৰ ৰাইজক তেওঁলোকক পতিয়ন দিয়ক। নহ'লে এনেকুৱা ধৰণৰ কথা বতৰা প্ৰতিটো নিৰ্বাচনৰ আগত, প্ৰতিটো নিৰ্বাচন আহিলেই জনজাতিকৰণ, নিৰ্বাচন আহিলেই অসম চুক্তি, নিৰ্বাচন আহিলে অসম চুক্তিৰ 6 নম্বৰ দফা, নিৰ্বাচন আহিলে প্ৰধানমন্ত্ৰী স্তৰত আলোচনা, নিৰ্বাচন আহিলে গৃহমন্ত্ৰী স্তৰত আলোচনা। এইবোৰ আৰু কিমান আমাক ৰাইজক, জনগণক এনেকৈ মিথ্যাচাৰেৰে
ভোট লৈ থাকিব, কিমান আমাক ঠগি থাকিব, কিমান ঠগ প্ৰবঞ্চনা কৰি থাকিব সন্মানীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আৰু এনেকুৱা ধৰণৰ নাটক বন্ধ কৰি অসমৰ মানুহৰ প্ৰতি প্ৰকৃত দায়িত্ব পালন কৰিবৰ কাৰণে আপোনালোকক আহ্বান জনাইছো। নাটক বন্ধ কৰক, প্ৰকৃত দায়িত্ব পালন কৰক। আৰু আমি গোটেই বিষয়বোৰ উত্থাপন কৰিছো, সেই মৰ্মে প্ৰধানমন্ত্ৰীক এই বিষয়বোৰ অৱগত কৰি আগন্তুক দিনসমূহত এই বিলখন পাছ কৰিবৰ কাৰণে আমি দাবী উত্থাপন। এতিয়া কথাটো হ'ল ৬ জনগোষ্ঠীয়ে একদিন যথেষ্ট তেওঁলোকে উৎসৱ পালন কৰিছে, আনন্দ কৰি আছে। আপুনি ক'লে যে আনন্দ কৰিব নালাগে, প্ৰয়োজন নাই। তেওঁলোকে একো অধ্যয়ন নকৰাকৈ আনন্দ কৰিছে নেকি? আন্দোলন কৰা ৬টা জনগোষ্ঠীৰ নেতৃত্বই মূল কথাটো হ'ল ২৬ৰ আগত, ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ দিব। গতিকে আমি ভাবো যে জনজাতিকৰণ যেতিয়া পাব সেই দিনটোত সকলো ৰাইজে আনন্দ কৰিব। গতিকে এইটো যিখন হিমন্ত বিশ্ব শৰ্মাৰ যিখন নাটকৰ যিটো ৰাজনীতি, এই ৰাজনীতি সকলোৱে চাব লাগে, নিৰ্মূলভাৱে বিশ্লেষণ কৰিব লাগে। আৰু তেওঁ যিটো ইয়াক লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে সেইটো সকলোৱে বাধা দিব লাগে। কাৰণ প্ৰতিটো এনেকৈ বাৰে বাৰে প্ৰতাৰিত কৰিছে। ৬টা জনগোষ্ঠীৰ যিসকল ৰাইজ আছে বাৰে বাৰে প্ৰতাৰিত, প্ৰতিটো নিৰ্বাচন যায়, নিৰ্বাচনৰ আগত এটা আশা দিয়ে, তাৰ পাছত আকৌ তেওঁলোকে গোটেই বছৰ বছৰ যদি বহি থাকে, কোনো কাম নকৰে, প্ৰতিবেদন তেওঁলোকে নিদিয়ে। সেইবোৰ কথা আমি ইতিহাস ইয়াৰ সাক্ষী। গতিকে ইতিহাস চাই আমি সিদ্ধান্ত ল'ব লাগিব, সকলোৱে কাম কাজ কৰিব লাগিব। আছে যদি কৰিব লাগে, লোকসভা আৰু ৰাজ্যসভা আহি আছে, কৰক। আমিতো এইটোৱে কৈছো, তেতিয়াহে আশ্বস্ত হ'ম, তেতিয়াহে সেইদিনাখনে আনন্দ কৰাৰ প্ৰয়োজনীয়তা আছে যিদিনাখন অসমৰ ৰাইজে এই ৬টা জনগোষ্ঠীৰ ললিপপ দিছে। যদি ললিপপ দিছে, এই ৬ জনগোষ্ঠীৰ নেতৃত্ব, যিসকল নেতৃত্বৰ লগত আপোনাৰ সু সম্পৰ্ক আছে, আপুনি আছুৰ যেতিয়া দায়িত্বত আছিলে, সেইসকলে কি একো অধ্যয়ন নকৰাকৈ গ্ৰহণ কৰি লৈছে নেকি? তেওঁলোকে উৎসৱ পালন কৰিছে নেকি অসমতে? সু সম্পৰ্ক আজিও আছে, ভৱিষ্যতেও থাকিব। কিন্তু মই যিখিনি কৈছো যুক্তিৰে কৈছো।